ফাৰ্ষ্ট যেটো টপিক আছে এইটো টপিক আমেৰিকাৰ গ্ৰীণ কাৰ্ডৰ নিয়ম আৰু ভাৰতীয়সকলৰ ইয়াৰ প্ৰভাৱ ওকে তো এইটো টপিকত যদি আমি চাব যাওঁ ইয়াত মেইন ইম্পৰ্টেণ্ট গ্ৰীণ কাৰ্ডৰ ওপৰত দিয়া আছে ঠিক আছে ইয়াক অধিকাৰিকভাৱে পাৰ্মানেণ্ট ৰেচিডেণ্ট কাৰ্ড বুলি কোৱা হয় ই বিদেশী নাগৰিকসকলক আমেৰিকাত স্থায়ীভাৱে বসবাস কৰাৰ আৰু কাম কৰাৰ অধিকাৰ প্ৰদান কৰে ই হ'ল সম্পূৰ্ণ আমেৰিকান নাগৰিকত্ব লাভ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম কোনোবা যদি আমেৰিকাত কৰ্মসূত্ৰে যায় কোনোবা যদি আমেৰিকাত শিক্ষাৰ সূত্ৰে যায় আমেৰিকাত যদি সিটিজেনশিপ যদি গ্ৰহণ কৰিব বিচাৰে তো প্ৰথমতে ব্যক্তিজনে ভিসা পাব ভিসা থ্ৰুদি গ'ল কাম কৰিলে বা এডুকেশ্যন ল'লে তাৰপিছত আমেৰিকাত থাকিব হ'লে পাৰ্মানেণ্টলি থাকিব হ'লে গ্ৰীণ কাৰ্ড লাগিব ঠিক আছে গ্ৰীণ কাৰ্ড একুৱায়াৰ কৰা পিছতহে এপ্লাই কৰিব পাৰিব আমেৰিকাৰ সিটিজেনশিপৰ কাৰণে তো এই গ্ৰীণ কাৰ্ড যেটো একুৱায়াৰ কৰাৰ যেটো প্ৰসেস সেই প্ৰসেসটোত কিছুমান কি আনিছে চেঞ্জেছ আনিছে তুমি এতিয়াও আমেৰিকাত যাব পাৰা ভিসা লৈ তুমি সাপোজ 15 ডেজৰ ভিসা লৈছা এক বছৰৰ ভিসা ঠিক আছে 30 ডেজৰ ভিসা লৈছা তাৰ পিছত তুমি যদি পাৰ্মানেন্টলি থাকিব বিচাৰা আমেৰিকাত তুমি কি ল'ব লাগিব গ্ৰীণ কাৰ্ড আৰু গ্ৰীণ কাৰ্ডখন পোৱাৰ পিছত তোমাৰ নেক্সট ষ্টেপটো হ'ব কি আমেৰিকাৰ কি সিটিজেন একুৱায়াৰ কৰা ঠিক আছে আহা কি হ'ল ওকে এতিয়া সবতকে বেছি গ্ৰীণ কাৰ্ড হোল্ড কৰি আছে মেক্সিকো মেক্সিকো বুলি ক'লে আমেৰিকাৰ এইখন তলতে আছে মেক্সিকোৰ কেপিটেল হ'ল কি মেক্সিকো সিটি তাৰ পিছতে কোন আছে তোমাৰ ইণ্ডিয়া ঠিক আছে এতিয়া যদি গ্ৰীণ কাৰ্ডৰ ক্ষেত্ৰত যদি চেঞ্জেছ আনে অবভিয়াছলি আমাৰ ইণ্ডিয়ান বিলাকৰ ওপৰত ইম্পেক্ট পৰিব নে নাই ওকে 15 লাখ ভাৰতীয় বৰ্তমান গ্ৰীণ কাৰ্ড কি কৰি আছে ব্যক্তি আছে আমেৰিকাত বসবাস কৰি আছে গ্ৰীণ কাৰ্ড 15 লাখ আৰু ইহঁতে লাহেকে কি কৰিব আমেৰিকান সিটিজেনশিপৰ কাৰণে কি কৰিব এপ্লাই কৰিব কিন্তু এই গ্ৰীণ কাৰ্ড কি কৰিছে এপ্লাই কৰাৰ প্ৰসেসটো এতিয়া কি কৰি দিব চেঞ্জ কৰি দিব ওকে ইয়াত বিভিন্ন ধৰণৰ কথাবিলাক কৈছে ওকে তো ইয়াত চাই লবা মই জাস্ট নিউজটো মই বুজাই আছো কেনেকুৱাকে চেঞ্জ কৰিব এতিয়া শুনিবা বস্তুবিলাক কি হয় এতিয়া সাপোজ মই আমেৰিকাত গলো এবছৰৰ কাৰণে 7 মাহৰ কাৰণে মোক এটা কোম্পানী মাতিলে আমেৰিকাত কিমান মাহৰ কাৰণে ফৰ দা 7 মান্থ 7 মাহৰ কাৰণে মোক মাতিলে 7 মাহৰ কাৰণে মই কৰিলো মাইক্ৰসফটত সাপোজ মই জব কৰিলো মোৰ ভিসা আছে কাৰণে মই কি কৰিছো H1B ভিসা বুলি কয় H1B ভিসা আছে তো মই তাত কাম কৰিব গলো মাইক্ৰসফটে মোক ভাল পাই পিনে মোক কি ক'লে যে তুমি মাইক্ৰসফটত পাৰ্মানেন্ট জব কৰি দিয়া মই এক বছৰৰ কাৰণে গৈছিলো ইন্টাৰ্নশিপ কৰিবৰ কাৰণে মোক মাইক্ৰসফটে মানে জব অফাৰ কৰি দিলে যে তুমি ইয়াতে কৰি দিয়া জব কোনো প্ৰবলেম নাই আৰু আমি তোমাক গ্ৰীণ কাৰ্ড ভিসা এপ্লাই কৰিবৰ কাৰণে প্ৰসেসটো দি দিম বা আমি গ্ৰীণ কাৰ্ডৰ কাৰণে তোমাক ইয়েস দি দিম মাইক্ৰসফটৰ পৰা গ্ৰীণ কাৰ্ড দি দিব কাক মোক এটা হে গ্ৰীণ কাৰ্ডখন যেতিয়ালৈকে তোমাৰ মানে মোৰ হাতত নাহে প্ৰসেস বিলাক হ'ব কাৰণে টাইম লাগিব নাই এমাহ দুমাহ লাগিব সাপোজ মই আছো তোমাৰ ক'ত টেক্সাছত ঠিক আছে আৰু মাইক্ৰসফট অফিস আছে ওয়াশিংটন ডিসি এটা মই টেক্সাছৰ যেটো ৰুমত আছো ঠিক আছে সেইটো ৰুমত মই থাকিব পাৰিম টেক্সাছৰ পৰা মই ওয়াশিংটন ডিসি যাব পাৰিম মই ফ্ৰেণ্ডছক মিট কৰিব পাৰিম মোৰ যেতিয়ালৈকে কি নহয় গ্ৰীণ কাৰ্ড ভিসা নাহে তেতিয়ালৈকে মই ঘূৰি থাকিব পাৰিম যোনদিনাৰ পৰা মই এপ্লাই কৰিছো ঠিক আছে আৰু যদি মোক পুলিচ অথৰিটিয়ে সোধে মই অফাৰ লেটাৰ দেখাই দিম যে মাইক্ৰসফটে মোক খিনি অফাৰ লেটাৰ দিছে আৰু মাইক্ৰসফটে মোৰ কাৰণে কি দিছে তোমাৰ গ্ৰীণ কাৰ্ড এপ্লাই কৰিছে আৰু এইটো প্ৰসেসত আছে এতিয়া নতুন নিয়মটো কি কৰিছে তুমি কি কৰিব লাগিব গ্ৰীণ কাৰ্ড এপ্লাই কৰি ডাইৰেক্ট আহিব লাগিব নিজৰ ঘৰত তোমাৰ যোনদিনাই ভিসা খতম হ'ল ঠিক আছে তাৰ পিছত তুমি সাপোজ গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছা বা তোমাক কোম্পানী গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰমিশন দি দিছে লগালগটো গ্ৰীণ কাৰ্ড নাহে তোমাৰ ওপৰত গোটেইখিনি বস্তু চাই মিলিহে গ্ৰীণ কাৰ্ড দিব প্ৰসেসটো হোৱাৰ পিছত যেতিয়ালৈকে গ্ৰীণ কাৰ্ডখন নাহে তেতিয়ালৈকে তুমি আমেৰিকাত থাকিব নোৱাৰা
বুজি পালা? তুমি ডাইৰেক্টলি ক'ত আহিব লাগিব? আকৌ ইণ্ডিয়াত ঘূৰি আহিব লাগিব। প্ৰব্লেমটো সেইটো। আগত তুমি যেতিয়ালৈকে গ্ৰীণ কাৰ্ডখন নাহে তুমি আমেৰিকাত আৰামছে ঘূৰি থাকিব পাৰা। এতিয়া তুমি নিজে ভাবা প্ৰব্লেম কি কি হ'ব। শ্লাইড বাদ দিয়া, তুমি নিজে ভাবা প্ৰব্লেম কি কি হ'ব পাৰে। মানুহজনে যদি 2 মাহ ধৰি যদি গ্ৰীণ কাৰ্ড যদি নহয় আমেৰিকাত, মানুহজনৰ জব গুচি যোৱাৰ চান্সেছ থাকে নাথাকে? কোনোবাই ৰখি থাকিব নেকি? নাথাকে, হয়নে? সেই মানুহজনে ঘৰত ঘূৰি আহিব লাগিব। আননেচেচাৰী এটা ষ্ট্ৰেছ আহিবলৈ নাই। মানুহজনে জবো কৰি থাকিব নোৱাৰে, 2 মাহটো ফাইনেন্সিয়েল কণ্ডিশ্যনত প্ৰব্লেমত পৰিবনে নাই? ঠিক আছে। কিন্তু কিছুমান এনেকুৱা তোমাৰ কাৰিকৰী, তোমাৰ কিছুমান এনেকুৱা মানে জব আছে, লাইক চাইণ্টিষ্ট, লাইক ইঞ্জিনিয়াৰ, সিহঁতৰ কাৰণে কিন্তু এইটো কি আছে? এক্সেপশ্যন আছে। যে চাইণ্টিষ্ট ইঞ্জিনিয়াৰে এইটো এটা এক্সেপশ্যন যে ভিজা খতম হ'লে তাহাঁতে ঘূৰি আহিব নালাগে, আগৰ প্ৰচেছ মতে চলিব। এক্সেপশ্যন আছে কিছুমান স্কিল তোমাৰ প্ৰফেশ্যনত। কিন্তু প্ৰব্লেমটো কি হৈছে, সেই বস্তুটো যিখিনি কোটা আছিলে, যে 20টা আমি এনেকে কোটা থৈ দিছোঁ, যে 20টা কোটা আছে, সেই 20টা কোটা এই চাইণ্টিষ্টখিনি ল'ব পাৰিব, সেইটো খতম হৈ গৈছে। মানে এতিয়া চাইণ্টিষ্ট হওক, ৰিচাৰ্চাৰ হওক, কোনোবা ডাঙৰ ডক্তৰ হওক, আমেৰিকাত ছাপ'জ ইণ্টাৰ্ণশ্বিপ কৰিলে, তো যেতিয়ালৈকে গ্ৰীণ কাৰ্ড নাপায় তেতিয়ালৈকে আকৌ ঘৰত ঘূৰি আহিব লাগিব। এনেকৈ ক'ব নোৱাৰে যে মই গ্ৰীণ কাৰ্ডত এপ্লিকেশ্যন দি থৈ দিছোঁ, এতিয়ালৈকে প্ৰচেছ হোৱা নাই, তো প্ৰচেছ নোহোৱালৈকে মই ইয়াত আছোঁ বুলি ক'ব নোৱাৰে। আগত পাৰিছিল, কিন্তু চাইণ্টিষ্টসকলক মানে এক্সেপশ্যন দি থৈ দিছিলে। কিন্তু এক্সেপশ্যন দিছে ঠিকে আছে, কিন্তু সিহঁতক কোটাটো নাই। এনেকুৱা কথা যে তোমাৰ লগত চব পইচা আছে, তুমি এখন কনচাৰ্ট এখনত গৈছা, তোমাৰ লগত পইচা আছে, তোমাৰ VIP চিট বুকিং কৰিব পৰা তোমাৰ পইচা আছে, বাট VIP চিটে খালী নাই, পইচা দিলে কিবা লাভ হ'ব নেকি? নহয়। তো এইটো আছিলে মেইন টপিক। অ'কে, বাকী MCQs খিনি আছে কৰিবা। অ'কে, নেক্সট দিয়া আছে অবৈধ অনুপ্ৰৱেশ বাবে হোৱা জনগাঁথনিৰ পৰিৱৰ্তন অধ্যয়ন কৰিবলৈ পেনেল গঠন। মানে এখন কমিশ্যন গঠন কৰিব, ঠিক আছে। মানে আমাৰ গোটেই ডেমোগ্ৰাফিটো চেঞ্জ হৈ গৈছে। জনগাঁথনি কিহৰ কাৰণে? বিদেশীৰ কাৰণে, বিদেশী অনুপ্ৰৱেশকাৰীৰ কাৰণে। তো এই বিদেশী অনুপ্ৰৱেশকাৰীৰ কাৰণে আমাৰ যে ডেমোগ্ৰাফিটো যে চেঞ্জ হৈ গৈছে, তাৰ কাৰণে এখন কমিটি গঠন কৰিব আৰু চাব, ঠিক আছে। তাৰ ওপৰতে মেইন কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণ পৰা সৃষ্টি হোৱা জনসংখ্যাৰ গাঁথনিত পৰিৱৰ্তন সন্দৰ্ভত অধ্যয়ন কৰিবলৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। প্ৰথম অৱস্থাত 2025 চনৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী এই সমিতি গঠন কৰাৰ কি কৰিছিলে? ঘোষণা কৰিছে। বৰ্তমান এতিয়া আকৌ নিউজত আছে। কমিটিৰ মেম্বাৰবিলাক কোন কোন হ'ব চোৱা। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য এক্সাম। এই মেম্বাৰসমূহ বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেতৃত্ব কোন থাকিব তোমাৰ? কি নাম? প্ৰকাশ প্ৰভাকৰ নাভলেকাৰ, চেয়াৰমেন হয়, ৰিটায়াৰ্ড জাজ, ঠিক আছে। বাকী সদস্যসকল আছে, আৰু বাকী মেম্বাৰ ছেক্ৰেটাৰী কোন হয়? গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব, ঠিক আছে। কোন হয় চাবা? গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব কোন হয় চাবা। কাৰ্যকাল কি হয়? এই সমিতিখনে এবছৰৰ ভিতৰতে নিজৰ প্ৰতিবেদন কি কৰিব? দাখিল কৰিব। প্ৰয়োজন হলে সময়সীমা কি কৰিব? বৃদ্ধি কৰিব, ঠিক আছে। তো উদ্দেশ্য কি হ'ব? চাব যে অনুপ্ৰৱেশকাৰীৰ বাবে আমাৰ জনগাঁথনি চেঞ্জ হৈ গৈছে, আমাৰ নিজৰ কালচাৰ, নিজৰ ফুড, নিজৰ মৰালিটি চেঞ্জ হৈ গৈছে, কাৰণ বিদেশৰ পৰা মানুহ আহিছে, সিহঁতৰ মৰালিটি বেলেগ, কালচাৰেল এটিটিউডটো বেলেগ, হয়নে? সমষ্টিগত পৰ্যায়ৰ বিশ্লেষণ, ধৰ্মীয় আৰু সামাজিক জনগোষ্ঠীৰ পৰ্যায়ত হোৱা অস্বাভাৱিক জনসংখ্যা পৰিৱৰ্তন বা বিশ্লেষণ কৰিব। যিমানসমূহ তোমাৰ কমিউনিটি আছে, যে বুদ্ধিষ্ট কিমান আছে, জৈন কিমান আছে, আগত কিমান আছিল, এতিয়া কিমান আছে, বেলেগ ৰিলিজন কিমান বাঢ়ি গ'ল, প্লাছ ট্ৰাইববিলাক কিমান ট্ৰাইব আছে, সেই ট্ৰাইববিলাক কিমানে কনভাৰ্ট হ'ল, কি হ'ল, গোটেইখিনি চাব।
লগতে পপুলেশ্যন ঠিক আছে নে নাই নে বাঢ়ি গৈছে, গোটেইখিনি বস্তু চাব ইহঁতে, ঠিক আছে। লগতে লাষ্টৰটো কাট খাই গৈছে, ইয়াত একো নাই। তো ভাৰতত যিমানখিনি বসবাস কৰি আছে অনুপ্ৰৱেশকাৰী, PDF-টোত পাই যাবা তোমালোকে গোটেইখিনি। ভাৰতত যিখিনি অনুপ্ৰৱেশকাৰী আছে, যাক চিনাক্ত কৰিছে, সিহঁতক কেনেকৈ পঠাই দিব পাৰে, মেইনলি কাৰ কথা কৈ আছে, বাংলাদেশ। কেনেকৈ বাংলাদেশলৈকে পঠাব পাৰে তাক লৈ এই পেনেলখনে এটা কি সিদ্ধান্ত দিব যে আমি এনেকৈ কথা পাতিব লাগিব বাংলাদেশ চৰকাৰৰ লগত, এইখিনি মানুহ অমুক কৰিব লাগিব তমুক কৰিব লাগিব, তো তেনেকৈ এটা সিদ্ধান্ত দিব, ঠিক আছে। কিহৰ কাৰণে জনগাঁথনিৰ পৰিৱৰ্তন মই অলৰেডি ক'লো, সভাৰ্ণিটি আমাৰ খতম হ'ব গৈ আছে। ইয়াত যদি বাংলাদেশৰ মানুহ যদি বহুত আহি যায়, তাহাঁতে ইণ্ডিয়াৰ প্ৰতি জানো নিজকে সমৰ্পণ কৰিব জানো, নকৰে। ইণ্ডিয়াৰ এগেইনষ্টত কথা ক'বনে নাই, ক'ব। নেশ্যনেল চিকিউৰিটিটো হয়ে, ঠিক আছে। এতিয়া পাকিস্তানে যদি আমাৰ ইণ্ডিয়াত যদি কিবা এটা কুকৰ্ম কৰিব বিচাৰিছে, আৰামছে ইলিগেল ইমিগ্ৰেণ্টছৰ সহায় ল'ব, হয়নে। আৰু সিহঁত বহুত বেছি ভালনাৰেবল হয়, সিখন দেশত তাহাঁতৰ ষ্টেবিলিটি ভাল নাই কাৰণে ইয়ালৈকে পলাই আহিছে, পইচাৰ কাৰণে তাহাঁতে যি টি কৰিব পাৰে, ঠিক আছে। আইন শৃংখলা, ছ'চিয়েল ষ্ট্ৰাকচাৰ, ট্ৰাইবেল প্ৰটেকশ্যন, হয়নে। ট্ৰাইবেলসকলৰ মাজত যদি সোমাই যায়, হয়নে, ট্ৰাইবেলবিলাকৰ প্ৰটেকশ্যন নোহোৱা হ'বনে নাই, সিহঁতৰ গোটেই জনগাঁথনি চেঞ্জ হ'বনে নাই, এইটোৱে। অ'কে, বাকী এইখিনি নতুন পঞ্জীয়ন প্ৰণালীৰ ওপৰত দি আছে, ঠিক আছে। ভাৰতৰ বৰ্তমান জনগাঁথনিৰ ৰূপৰেখা কি বুলি কৈছে, বৰ্তমান চলি থকা লোকপিয়ল কাৰ্যসূচী 2027 চনত সম্পূৰ্ণ হোৱাৰ কথা আছে, 2027 সম্পূৰ্ণ হ'ব, ঠিক আছে। জন্মৰ হাৰ 2014-ৰ 21-ৰ পৰা হ্ৰাস পাই 2024 চনত কিমান হৈছিলে 18.3। এইবিলাক তোমালোকে মেইনছত লিখিব পাৰিবা ডাটাবিলাক, অ'কে। লাষ্ট জানা এই মানুহজনক হিমেশ দাসমিয়া বুলি কৈছে বহুতে, কক্ৰোচ জনতা পাৰ্টি, ঠিক আছে। আমাৰ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ পলিটিকেল পাৰ্টি বুলি ক'লে ভুল নহয় ইন টাৰ্মছ অফ ফলোৱাৰ্ছ। তো কক্ৰোচ জনতা পাৰ্টি ৰিচেণ্টলি আমি দেখিলোঁ কি কৰিলে, সিহঁতে প্ৰটেষ্ট কৰিলে। তো আমি অলপ আমি এইবিলাক ডিছকাছ কৰিব নাযাওঁ, ভাল বেয়া, আমি এক্সাম পইণ্ট অফ ভিউ চাব যাম। প্ৰটেষ্ট কৰিব পাৰে নে নোৱাৰে, সংবিধানত কি লিখা আছে, আৰ্টিকল 19(1)A, বাক আৰু মতামত প্ৰকাশৰ স্বাধীনতা বুলি কোৱা হয়। চৰকাৰৰ কাম কাজৰ সমালোচনা কৰা, ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন আন্দোলন, এক্সাম্পল কি হয়, ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন। তো আৰ্টিকেল কিহত দিয়া আছে, আৰ্টিকেল 19(1)8 দিয়া আছে যে আমি চৰকাৰৰ কাম কাজৰ কি কৰিব পাৰোঁ, সমালোচনা কৰিব পাৰোঁ, ঠিক আছে। ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আৰ্টিকেল 19ত দিয়া আছে, মনত ৰাখিবা। আৰু আৰ্টিকেল 19ৰ আগন্তত 19(1)A কি দিয়া আছে, এইটো দিয়া আছে। 19(1)B কি দি আছে, শান্তিপূৰ্ণভাৱে কি অস্ত্ৰ অবিহনে কি কৰিব পাৰে, প্ৰটেষ্ট কৰিব পাৰে। নেক্সট আৰ্টিকেল 19(1)C, যিকোনো সংঘ গঠন কৰিব পাৰে, যেনেকৈ কক্ৰোচ জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকেলৰ মতে ফৰ্ম হৈছে, কি ক'বা, 19(1)C, 19(1)C। 19(1)B উইদাউট আৰ্মছ প্ৰটেষ্ট কৰিব পাৰে। 19(1)A আমি চৰকাৰক সমালোচনা কৰিব পাৰোঁ। সীমাবদ্ধতা কি আছে, তুমি এনেকে চৰকাৰক সমালোচনা কৰা, এনেকে ফ্ৰীডম অফ স্পীচ তুমি এনজয় কৰা, যাতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ এগেইনষ্টত নাযায়। যদি তাত কয় ইণ্ডিয়া গো বেক, ইণ্ডিয়া তেৰা টুকৰা টুকৰা হোগা, সেনেকে ক'লে ফ্ৰীডম অফ স্পীচ হ'ব নেকি, নহয়। প্লাছ জনশৃংখলা মেইনটেইন কৰিব লাগিব, হিংসাত্মক পৰিস্থিতি যাতে নহয়, জনশৃংখলা যাতে মেইনটেইন হৈ থাকে, তেনেকৈ আমি কি কৰিব লাগিব, প্ৰটেষ্ট কৰিব লাগিব। আৰু ৰাষ্ট্ৰৰ কি লাগিব, নিৰাপত্তা আৰু নৈতিকতা বজাই ৰাখি তুমি কি কৰা, আৰ্টিকেল 19(1)A, আৰ্টিকেল 19(1)B, আৰ্টিকেল 19(1)C তুমি কি কৰা, এনজয় কৰা, হৈ গ'ল, কাম খতম, ঠিক আছে। লগতে আৰ্টিকেল 19 কি কৰে, ডেম'ক্ৰেচিক শক্তিশালী কৰে, গভৰ্ণমেণ্টৰ একাউণ্টেবল কৰে। গভৰ্ণমেণ্টে তোমাৰ ফৰ দ্য পিপল, অফ দ্য পিপল, বাই দ্য পিপল, বাট কুৱেশ্যন পেপাৰ লিক কৰি দিছে, তো প্ৰটেষ্ট কৰিছে মানুহে, তো একাউণ্টেবল কৰিব নাই নেক্সট টাইম। নেক্সট তোমাৰ ভইচ ফৰ দ্য মাৰ্জিনেলাইজ, যিমানখিনি মানুহ তোমাৰ কি আছে, যাৰ কণ্ঠস্বৰ নাই, তাহাঁতৰ ভইচটোক আৰ্টিকেল 19 ষ্ট্ৰং কৰে, হয়নে। চব মানুহেতো ক'ব নোৱাৰে ন, চৰকাৰ এগেইনষ্টত যাব নোৱাৰে, RTI ফাইল কৰিব নোৱাৰে, তো প্ৰটেষ্টৰ থ্ৰুদি জনাব। নেক্সট নিৰাপত্তা, ই সমগ্ৰ শাসন ব্যৱস্থাটো ভাঙি পৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ সামূহিক ক্ষোভক শান্তিপূৰ্ণভাৱে প্ৰকাশ কৰিব দিয়ে। মানে উল্টা পুল্টা গোটেই ঘৰ চৰ জ্বলাই দিয়াতকে
পাব্লিক বিল্ডিং জ্বলাই দিয়াতকৈ মানুহে শান্তিপূৰ্ণভাৱে কি কৰিব প্ৰটেষ্ট কৰিব তো এইটো কথা ইয়াত দিয়া আছে অ'কে ঠিক আছে হ'ব বাকী আমি কেছ কৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছ আজিৰ পৰা ষ্টাৰ্ট হ'ব আমি কৰিম এতিয়া